कोटि कोटि आकुल हृदयों में सुलग उठी है जो चिनगारी, अमर आग है, अमर आग है। ये हिमालय के वर्णन से शुरू होती है। उत्तर दिश में अजित दुर्ग सा जागरूक प्रहरी युग युग का, मूर्तिमंत स्थैर्य धीरता की प्रतिमा सा अटल अडिग नगपत विशाल है। सत्ता का खेल तो चलेगा, सरकारें आएंगी जाएंगी, पार्टियां बनेगी बिगड़ेंगी, मगर ये देश रहना चाहिए, इस देश का लोकतंत्र अमर रहना चाहिए। नमस्कार, मैं पार्थ। आपलोके चाइ आछे स्पटलाइट नॉर्थ ईस्ट। आज भूतपूर्व प्रधानमंत्री भारत रत्न अटल बिहारी वाजपेयीर 96 संख्यक जन्म जयंती। এই দিনটোক স্মৰণ কৰা হয় সুশাসন দিৱস হিচাপে। সুশাসন ৰাইজৰ দ্বাৰা গঠিত চৰকাৰক ৰাইজৰ মাজলৈ লৈ যোৱাৰ সুশাসন। ক্ষুদ্ৰ ব্যক্তি স্বাৰ্থক প্ৰাধান্য নিদি বৃহত্তৰ এক ভাৰতবৰ্ষ গঢ় দিয়াৰ লক্ষ্যৰে আগবঢ়া সুশাসন। ভাৰতীয় জনসংঘৰ পৰা জনতা পাৰ্টি হৈ 1980 চনৰ 6 এপ্ৰিল তাৰিখে ভাৰতীয় জনতা পাৰ্টি হিচাপে পৰিগণিত হোৱা দলটোত তদানীন্তন সভাপতি আছিল বাজপেয়ী। এল.কে. আদৱানী আৰু অটল বিহাৰী বাজপেয়ীৰ তেতিয়াৰ বিজেপি আৰু মোদী শাহৰ ৰাজত্বত বৰ্তমানৰ বিজেপিৰ মাজত অৱশ্যে আকাশ পাতাল তফাত। আদৰ্শগত মতবিৰোধ থকা স্বত্তেও তেতিয়াৰ লক্ষ্য আৰু আদৰ্শ আছিল ভাৰতৰ সৰ্বাংগীন উন্নতি, আৰু এতিয়াৰ মূল লক্ষ্য হৈছে নিৰ্বাচনত জয়লাভ আৰু শাসন ব্যৱস্থাৰ বাঘ জৰি নিজৰ হাতত ৰখা। অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদীৰ মাজত যদি আমি কিছু কথাৰ তুলনামূলক বিশ্লেষণ কৰোঁ, তেন্তে পৰ্বান্তৰৰ ইয়াতকৈ উৎকৃষ্ট উদাহৰণ আমি হয়তো বেলেগত নেদেখিম। বাজপেয়ী আছিল এজন নিজে নিজক গঢ়া মানুহ। সংবাদ মাধ্যমক তেওঁ কেতিয়াও স্বগুণানুকীৰ্তনৰ আহিলা হিচাপে ব্যৱহাৰ কৰা নাছিল। তেওঁৰ ধৰ্ম আছিল ৰাজনীতি। স্বধৰ্ম পালনৰ সময়ছোৱাত তেওঁ ইয়াৰ বাহুল্য প্ৰকাশ ঘটাই ফটা ঢোল পিতা নাছিল। আনহাতে বৰ্তমানৰ আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ দাস মোদী হৈছে এজন প্ৰচাৰ আৰু প্ৰসাৰপ্ৰিয় ব্যক্তি। যিকোনো সভা সমিতিৰ ভাষণ প্ৰদান কৰাৰ সময়তে হওক, নাইবা কোনো অনুষ্ঠানৰ শুভাৰম্ভণিৰ ভূমি পূজনৰ সময়তে হওক, মিডিয়া কভাৰেজ অনিবাৰ্য। তাৰোপৰি আমাৰ প্ৰধানমন্ত্ৰীজন হ'ল ফটোজেনিক। কেতিয়াবা বৰফৰ গুহাত, কেতিয়াবা মৰা চৰাই অথবা হাঁহৰ জাকৰ সৈতে, আৰু কেতিয়াবা ভিন্ন ভংগীমাত। অৱশ্যে সকলোবোৰত এটা সবল জনসম্পৰ্কৰক্ষী টীমৰ অৱদানক নুই কৰিব নোৱাৰি। 1999 চনৰ কাৰ্গিল বিজয় আছিল বাজপেয়ীৰ সময়ত এটা অন্যতম গৌৰৱৰ দিন। বহু জোৱান শ্বহীদ হৈছিল, বহুজন ঘূণীয়া হৈছিল। বিশ্ববাসীয়ে একেমুখে শলাগিছিল ভাৰতক, কিন্তু এজন প্ৰধানমন্ত্ৰী হোৱাৰ স্বত্তেও বাজপেয়ীৰ এই বিজয়ৰ সম্পূৰ্ণ শ্ৰেয় প্ৰদান কৰিছিল ভাৰতীয় সেনাবাহিনীক। আনহাতে মোদীৰ কাৰ্যকালত সংঘটিত হোৱা চাৰ্জিকেল ষ্ট্ৰাইককে ধৰি বিভিন্ন কূটনৈতিক কাৰ্যকলাপৰ শ্ৰেয় একেমুখে নিজেই লোৱাটো ক্ৰমাৎ এক চিৰাচৰিত বিষয় হৈ পৰিছিল। ৰাজনৈতিক ক্ষেত্ৰখনত এটা দলে আন এটা দলক দোষাৰোপ কৰাটো কোনো নতুন কথা নহয়, কিন্তু ৰাজনৈতিক ব্যক্তিত্বৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰাটো সুসৃজনৰ পৰিচয়। ভাৰতৰ অৰ্থনীতিৰ পৰা নিবনুৱা সমস্যালৈ সকলো ক্ষেত্ৰতে মোদীয়ে জৱাহৰলাল নেহৰুক দোষাৰোপ কৰাটো এক প্ৰকাৰ ট্ৰেণ্ডত পৰিণত হৈ আহিছে। 70 साल के बाद एक दिन ऐसा नहीं जाता है कि आपके उस पाप की सजा 125 करोड़ हिंदुस्तानी न भुगत। पंडित नेहरू को बिठा दिया गया। अगर देश के पहले प्रधानमंत्री सरदार वल्लभ भाई पटेल होते तो मेरा कश्मीर का यह हिस्सा आज पाकिस्तान के पास न होता। বয়স তথা ৰাজনীতিত তেওঁতকৈ বহুগুণে পূৰ্বৰ আৰু অভিজ্ঞতা সম্পন্ন ব্যক্তিত্বক ভিন্ন প্ৰকাৰে দোষাৰোপ কৰাটো যেন মোদীৰ ৰাজনৈতিক অংকসমূহৰ মাজৰেই এটা অন্যতম অংক। কিন্তু বাজপেয়ীৰ বেলিকা কথাবোৰ তেনে নাছিল। মূল বিৰোধী হ'লেও ৰাজনীতিৰ মহিৰুহ হিচাপে বাজপেয়ীৰ বাবে নেহৰু আছিল সদা সন্মানীয়। এবাৰ সংসদৰ চাউথ ব্লকত নেহৰুৰ এখন ছবি আঁৰি থোৱা আছিল। অহা যোৱাৰ বাটত বাজপেয়ীয়ে সেই ছবিখন প্ৰতিনিয়ত প্ৰত্যক্ষ কৰিছিল। কিন্তু হঠাৎ এদিন সেই ছবি নোহোৱা হোৱাত সেই সময়ৰ বিদেশ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰা অটল বিহাৰী বাজপেয়ী খঙাল হৈ সেই ছবি আগৰ ঠাইত পুনৰ আঁৰি দিবলৈ নিৰ্দেশ দিছিল। मैंने एक बार पंडित जी से कह दिया था कि आपका एक मिला जुला व्यक्तित्व है और आप में चर्चिल भी है और चैम्बरलेन भी है। कांग्रेस के मित्र शायद भरोसा नहीं करेंगे। साउथ ब्लॉक में नेहरू जी का एक चित्र लगा रहता था। मैं आते जाते देखता था। नेहरू जी के साथ सदन में नोक झोंक भी हुआ करती थी। मैं नया था, पीछे बैठता था। कभी कभी तो बोलने के लिए मुझे वॉकआउट करना पड़ता था। लेकिन धीरे धीरे मैंने जगह बनाई, मैं आगे बढ़ा, और जब मैं विदेश मंत्री बन गया तो एक दिन मैंने देखा कि गलियारे में टंगा हुआ नेहरू जी का फोटो काहे है। मैंने कहा ये चित्र कहां गया? कोई उत्तर नहीं दिया।
वो चित्र वहां फिर से लगा दिया गया। তাৰ বাবে ৰাজনৈতিক মতাদৰ্শতকৈ ক'ৰবাত ব্যক্তিত্ব উৰ্ধত আছিল। এই সকলোবোৰৰ উপৰিও দেশ তথা বিদেশত অটল বিহাৰী বাজপেয়ীৰ সুকবি বুলি এটা পৰিচয় আছিল। দেশৰ যুৱ সমাজক উদ্বুদ্ধ কৰিবলৈ তেওঁৰ কবিতাত আছিল সঞ্চাৰী শক্তি। হিমালয়ৰ বৰ্ণনেৰে তেওঁৰ কবিতা পাঠ কৰিলে সভাগৰ কাহ পৰি জিন গৈছিল। कोटि कोटि आकुल हृदयों में सुलग उठी है जो चिनगारी, अमर आग है, अमर आग है। ये हिमालय के वर्णन से शुरू होती है। उत्तर दिश में अजित दुर्ग सा जागरूक प्रहरी युग युग का, मूर्तिमंत स्थैर्य धीरता की प्रतिमा सा अटल अडिग नगपति विशाल है। আৰু বৰ্তমানৰ বহুবল্কী প্ৰধানমন্ত্ৰীজনৰ মূল পৰিচয় কি বুলি যদি সোধা যায়, তেওঁ ভ্ৰমণ বিলাসী, তেওঁ ফটো উঠি ভাল পায়, নিৰ্বাচন অনুযায়ী ভিন ভিন ৰাজ্যৰ বেশভূষা পৰিধান কৰে আৰু ষ্টেচনত চাহ বিক্ৰী কৰাৰ পৰা দেশৰ প্ৰধানমন্ত্ৰী হোৱা পৰিক্ৰমাটোক এক কৃতিত্ব বুলি ভাবে। ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ ৯৬ সংখ্যক জন্মজয়ন্তী তথা সুশাসন দিৱসক তেওঁক স্পটলাইট নৰ্থ ইষ্টৰ তৰফৰ পৰা আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। ধন্যবাদ।